এয়া যে বহাগৰ বতৰ, গতিকে মুগাৰ সাজযোৰ পিন্ধি খোপাত কপৌ ফুল মাৰি এপাক নেনাচিলে হ'বনে? গতিকে এয়া সাজু হৈছোঁ নিকেতনৰ প্ৰাক বিহু অনুষ্ঠানলৈ বুলি। ৰাতিপুৱা এয়া 7:30 বজাতে ৰেডি। খোপাত দেখিছেনে এপাক কপৌ ফুল মাৰি লৈছোঁ। দেখিবলৈ বাৰু মোক শুৱনি লাগিছেনে? মুগাৰ সাজযোৰ গাত মেৰিয়াই খোপাত কপৌ ফুলপাহ লগাই ল'লে দেখোন এনেই শুৱনি হৈ যায়। নে কি কয়? এফালে আমাৰ মাও ৰেডি দেই, মাৰহঁতৰ কলেজতো আছে আজি প্ৰাক বিহু অনুষ্ঠান। দুয়োজনী এয়া যাবলৈ ৰেডি। হাতত দেখিছেনে কপৌ ফুল লৈয়ে লৈছোঁ, লগৰ বা কেইজনীক দিব লাগিব। আৰু এইফালে নিকেতন আহি পাই গ'লোঁ। সকলো চাওকচোন একদম পুৰা ৰেডি, একদম বিহুৱতী হৈ আহিছে সকলো ছাত্ৰ ছাত্ৰী। গৰমত নাচি বাগি এয়া অৱস্থা চাওকচোন, ঢোলটো বজালেতো আৰু ৰৈ থাকিব নোৱাৰি, নে কি কয়? তাৰপিছত আহি গ'লোঁ এয়া ফটো ছেশ্যন। এয়া একদম সকলোৱে ৰ'দতে বহি লৈ ফটো উঠিছোঁ, মানে ফটো বুলিলে আৰু ক'ব নোৱাৰোঁ আৰু গৰম এনে ঠাণ্ডা। শেষত এয়া দৈ, চিৰা, জলপান, মিঠাই সকলোবিলাক যা যোগাৰ কৰা হৈছিল। বিহু যিহেতু অকণমান বিহুৰ মানে অনুভৱটো আহিবৰ কাৰণে, প্ৰাক বিহু যিহেতু, গতিকে এয়া দৈ চিৰাই যোগাৰ কৰিছে। সকলোৱে একদম খাই ল'লোঁ পটাপট। আজিলৈ তেন্তে ভিডিঅ'টো ইয়াতে সামৰিছোঁ দেই, আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম।